আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ গণিত বিষয়ৰ এখন বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ উত্তৰবিলাক মই সকলোবিলাক উত্তৰ কৰাইও দিছোঁ আৰু প্ৰশ্নপত্ৰখনো তোমালোকক দি দিছোঁ। গতিকে তোমালোকে প্ৰশ্নপত্ৰ এবাৰ ভালদৰে পঢ়ি ল'বা। ইয়াত তোমালোকৰ দিয়া আছে উত্তৰ লিখা বৰ্গৰ পৰিসীমা। গতিকে তোমালোকৰ বৰ্গৰ পৰিসীমা কিদৰে লিখিব লাগে তোমালোকে ইয়াত দিয়া আছে 4 পূৰণ। ইয়াত তোমালোকৰ দিছে 4 পূৰণ আৰু তোমাৰ ইয়াত খালী ঠাই দিয়া আছিল। গতিকে মই খালী ঠাইত বহুৱাই দিছোঁ তোমালোকৰ উত্তৰটো এটা বাহুৰ দিশ এইদৰে লিখিবা তোমালোকে। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে 3 টকাত কিমান পইচা। গতিকে জানা তোমালোকে 1 টকাত কিমান পইচা থাকে 100 পইচা থাকে। তেতিয়া 2 টকাত তোমালোকৰ 200 পইচা হ'ব আৰু 3 টকাত তোমালোকৰ 300 পইচা লিখিব পাৰিবা। গতিকে তোমালোকে গম পালা নিশ্চয়। ইয়াৰ পিছত তোমালোকৰ নেক্সট আমি গ নম্বৰ প্ৰশ্নটো চাবলৈ বিচাৰিছোঁ। গতিকে ইয়াত দিয়া আছে তোমালোকৰ 10খন 10 টকা, মানে 10খন যদি 10 টকা থাকে তোমাৰ হাতত, তো তোমাৰ হাতত কিমান টকা পইচা হ'ব এই খালী বক্সটোত লিখিব লাগে। গতিকে মই খালী বক্সত লিখা নাই, মই তোমালোকৰ বাহিৰত তোমালোকৰ লিখি দিছোঁ উত্তৰ 100 টকা। ইয়াৰ পিছত দিছে ঘণ্টাৰ কাঁটাডালে এক দিনত সম্পূৰ্ণ কেইপাক ঘূৰে। মনত ৰাখিবা ঘণ্টাৰ কাঁটাডালে এক দিনত যিহেতু 24 ঘণ্টা থাকে, গতিকে তোমালোকে 24 বাৰ ঘূৰে বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ 19 নম্বৰ প্ৰশ্ন দিছে এই চিনডালক কি বোলে। গতিকে মনত ৰাখিবা এই চিনডালক আমি দীৰ্ঘ মাত্ৰা বুলি কওঁ। গতিকে দীৰ্ঘ মাত্ৰা বোলে বুলি লিখিছোঁ। ইয়াৰ পিছত তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে 7 টকাক পইচাত প্ৰকাশ কৰা। গতিকে তোমালোকে জানা যে 7 পূৰণ 100, যিহেতু 1 টকাত তোমালোকৰ 100 পইচা থাকে, গতিকে আমি কি কৰিলোঁ 7ক আমি 100ৰে পূৰণ কৰিলোঁ। গতিকে 700 পইচা পালোঁ। ইয়াৰ পিছত তোমালোকৰ আকৌ দিছে খ নম্বৰ প্ৰশ্নটো 5 সপ্তাহত কিমান দিন হ'ব পাৰে নিৰ্ণয় কৰা। গতিকে তোমালোকে 1 সপ্তাহত কিমান দিন থাকে নিশ্চয় জানা। 1 সপ্তাহত 7 দিন থাকে। গতিকে তোমালোকে 5ক আমি 7ৰে যদি পূৰণ কৰোঁ 5 7 গুণ 35 দিন পাম। গতিকে তোমালোকে 35 দিন বুলি লিখিব পাৰিব। মই যিদৰে লিখিছোঁ তোমালোকে সেইদৰে লিখিবা। ইয়াৰ পিছত দিছে মিনিটত প্ৰকাশ কৰা 3 ঘণ্টা 10 মিনিট। গতিকে 3 ঘণ্টাত কিমান মিনিট থাকিব। গতিকে 3ক যদি আমি 60ৰে পূৰণ কৰোঁ তেতিয়া মিনিটত গুচি যাব। 3 আৰু 60 পূৰণ কৰিলে তোমালোকে জানা 3 6 গুণ 18 মানে 180 মিনিট, আৰু তাৰ লগত 10 মিনিট যদি যোগ কৰা যায় 190 মিনিট হ'ব। গতিকে তোমালোকে এইদৰে লিখিবা। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটোলৈ চোৱা তাৰিখটো সংখ্যাত লিখা। গতিকে তোমালোকৰ দিছে 2021 চনৰ 14 মাৰ্চ। গতিকে তোমালোকে লিখিবা 14/3/2021 এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট আমি চাওঁ এইবাৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্ন 4 নম্বৰ এইবিলাক প্ৰশ্নৰ উত্তৰ দীঘলীয়া হ'ব। গতিকে তোমালোকক মই বহীত কৰাই দিছোঁ। গতিকে বহীখন তোমালোকে ভালদৰে এবাৰ চাই ল'বা। ইয়াত দিয়া আছে তোমালোকৰ 2018 বছৰটো লিপ ইয়েৰ হয়নে নহয় নিৰ্ণয় কৰা। লিপ ইয়েৰ হয়নে নহয় তাক নিৰ্ণয় কৰিবলৈ তোমালোকে কৰি চাব লাগিব। গতিকে তোমালোকে কৰি চাব লাগিব। ইয়াৰ পিছত 4 এপ্ৰিলৰ পৰা 18 জুনলৈ কিমান দিন হ'ব তোমালোকে হিচাপ কৰি চাবা নিজে। মই তোমালোকৰ উত্তৰবিলাক কৰাইও দিছোঁ। ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰটো মন কৰা এটা আয়তৰ দিশ 12 চেণ্টিমিটাৰ, প্ৰস্থ তোমালোকৰ 10 চেণ্টিমিটাৰ, আয়তটোৰ কালি ওলোৱা। গতিকে তোমালোকে নিশ্চয় প্ৰশ্নবিলাক নিজে নিজে পঢ়ি ল'ব পাৰিবা। গতিকে তোমালোকে প্ৰশ্নবিলাক নিজে নিজে পঢ়ি ল'বা। মই উত্তৰবিলাক তোমালোকক কৰাই দিছোঁ। উত্তৰবিলাক তোমালোকে চোৱা। এতিয়া উত্তৰবিলাক তলত লিখাই দিছোঁ। মই ভাল প্ৰশ্নও লিখাই দিছোঁ, উত্তৰো লিখাইছোঁ। গতিকে তোমালোকৰ প্ৰশ্নবিলাক তোমালোকে আকৌ এবাৰ তোমালোকে কৈ যোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পিছত তোমালোকে চাবা প্ৰশ্নখিনি মই তোমালোকক দেখুৱাই দিছোঁ এবাৰ, তাৰপিছত তোমালোকে উত্তৰখিনি কৰাই যাম। ইমানখিনি তোমালোকৰ প্ৰশ্ন আছিলে। গতিকে এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চোৱা। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ কিদৰে মই কৰিলোঁ তোমালোকে মন কৰিবা। ইয়াত তোমালোকৰ দিয়া আছে 2018 বছৰটো লিপ ইয়েৰ হয়নে নহয় নিৰ্ণয় কৰা। গতিকে তোমালোকে কি কৰিবা এই 2018 চনটোক তোমালোকে 4ৰে হৰণ কৰিব চেষ্টা কৰিবা। 4ৰে হৰণ কৰিলে 4 5 গুণ 20 দিলোঁ আৰু বাকী থাকিলে তোমালোকৰ 1টোক যিহেতু হৰণ নাযায়, মনত ৰাখিবা 1টোক যিহেতু হৰণ নাযায়, গতিকে আমি 0 বাৰ দিলোঁ, 0 হ'ল, বাকী থাকিলে 18। এই 18টোক আমি এইবাৰ ইয়াত তোমালোকে 5 বাৰ, মই ইয়াত 5 লিখি পাইছোঁ, তোমালোকে 5 নিলিখিবা। এই 5টো ভুল হৈছে। গতিকে তোমালোকে ইয়াত লিখিবা 4। ইয়াত তোমালোকে 4 বহাবা, 4 বাৰ দিবা। মানে 4 বাৰ দিলে কি হ'ব চোৱা 4 4 গুণ 16 হ'ব আৰু বাকী থাকিব তোমালোকৰ 2। নিশ্চয় গম পালা। এতিয়া যদি আমাৰ কি হয় বাকী থাকি যায় তেতিয়াহ'লে তোমালোকে এইদৰে লিখিব। চোৱা তলত মই লিখি দিছোঁ 2018ক সম্পূৰ্ণকৈ বিভাজ্য নোযোৱাৰ বাবে 2018 চনটো লিপ ইয়েৰ নহয়। এইদৰে তোমালোকে লিখিবা। ইয়াৰ পিছত তোমালোকে চাবা 4 এপ্ৰিলৰ পৰা 18 জুনলৈকে কিমান দিন হ'ব। গতিকে 4 এপ্ৰিলৰ পৰা 18 জুনলৈকে মনত ৰাখিবা 4 এপ্ৰিল বুলি ক'লে তোমালোকৰ 1 2 3 তিনিটা দিন তোমালোকৰ ইতিমধ্যে গুচি গ'ল। গতিকে তোমালোকৰ বাকী পাবা কেইদিন
যেহেতু এপ্ৰিল মাহটো তোমালোকৰ 30 দিন সময় থাকে গতিকে 30 দিনৰ পৰা তোমালোকে যদি 3 দিন বিয়োগ কৰি দিয়া তেন্তে তোমালোকে পাবা 27 দিন সেইবাবে মই তোমালোকক এপ্ৰিল মাহটো 27 দিন লিখিছোঁ ইয়াৰ পিছত মে মাহটো তোমালোকক কিমান দিন লিখিছোঁ মই 31 দিন কাৰণ তোমালোকে জানা যে মে মাহত কিমান দিন থাকে 31 দিন আৰু জুন মাহত তোমালোকৰ 18 জুনলৈকে গৈছে গতিকে 18টোৱে লিখিছোঁ ইয়াত মুঠ যোগ কৰি দিছোঁ মুঠ তোমালোকৰ ওলালে কিমান 74 দিন মানে 76 দিন ওলাইছে গতিকে তোমালোকে এইদৰে লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট আমি গুচি যাওঁ নেক্সট আমাৰ কি আছিলে এটা আয়তৰ দিশ যদি তোমালোকৰ 12 সেন্টিমিটাৰ আৰু প্ৰস্থ তোমালোকৰ 10 সেন্টিমিটাৰ আয়তৰ কালি ওলোৱা দিয়া আছে লিখি লবা দিয়া আছে তোমালোকৰ দিশ 12 সেন্টিমিটাৰ প্ৰস্থ তোমালোকৰ 10 সেন্টিমিটাৰ আয়তৰ কালি কি দৰে ওলাব পাৰিবা দিশ পূৰণ প্ৰস্থ দিশ আছিলে তোমালোকৰ 12 প্ৰস্থ আছিলে তোমালোকৰ 10 আৰু 12 পূৰণ কৰিলে তোমালোকৰ পাবা 120 বৰ্গ সেন্টিমিটাৰ বুলি লিখিব পাৰিবা এতিয়া তোমালোকে 6 নম্বৰ প্ৰশ্নটোলৈ মন কৰা এতিয়া সময় আবেলি 10 বাজিছে মানে পিছবেলা 10 বাজিছে গতিকে তোমালোকে কি কৰিবা 5 ঘণ্টা 10 মিনিটৰ পিছত কিমান হ'ব গতিকে 5 ঘণ্টা 10 মিনিটৰ পিছত যদি তোমালোকে উলিয়াব লগা হয় তাৰ লগত তোমালোকে প্ৰথমতে সেই 10ৰ লগত 5 ঘণ্টা আৰু 20 মিনিটটো যোগ কৰিব লাগিব মই যোগ কৰিলোঁ প্ৰথমতে যোগ কৰি মই 15 আৰু কিমান পালোঁ 20 পালোঁ গতিকে এতিয়া 15ৰ পৰা মই আকৌ 12 বিয়োগ কৰি দিম কাৰণ আমাৰ ঘড়ীবিলাক 12 ঘণ্টিয়া থাকে গতিকে 12ৰ পৰা আমি যদি বিয়োগ কৰি দিওঁ তেতিয়া আমাৰ ওলাব 3টা কিমান ওলাব 20 গতিকে তোমালোকে আবেলি লিখিছে ইয়াত আবেলি নহ'ব তোমালোকৰ ইয়াত কাটি তোমালোকে লিখিবা ৰাতিপুৱা ইয়াত দিবা তোমালোকে ৰাতিপুৱা লিখিবা ৰাতিপুৱা তোমালোকৰ কিমান হ'ব 3:20 গৈছে এইদৰে তোমালোকে লিখিবা ৰাতিপুৱা 3:20 গৈছে এইদৰে লিখিবা ইয়াৰ পিছত নেক্সট আমি যাওঁ 7 নম্বৰ প্ৰশ্নটো প্ৰাথমিক চাৰি প্ৰক্ৰিয়া কি গতিকে তোমালোকে জানা যে প্ৰাথমিক চাৰি প্ৰক্ৰিয়া হ'ল তোমালোকে যোগ বিয়োগ পূৰণ আৰু হৰণ এই যোগ বিয়োগ পূৰণ আৰু হৰণকে আমি প্ৰাথমিক চাৰি প্ৰক্ৰিয়া বুলি কওঁ ইয়াৰ পিছত তোমালোকৰ দিয়া আছে খৰকৈ পূৰণ কৰা আমাৰ দিয়া আছে ইয়াত 84 আৰু 99 গতিকে 84 আৰু 99 তোমালোকক খৰকৈ পূৰণ কৰিব কৈছে গতিকে পূৰণ নকৰাকৈ কিদৰে কৰিবা চোৱা 84ৰ পৰা এইদৰে তোমালোকক যদি দিয়ে তেতিয়া তোমালোকে যদি 9 থাকে তেতিয়া তোমালোকে কি কৰিব 84ৰ পৰা তোমালোকে 1 এটা কমাবা 1 কমাই পাবা তোমালোকে 83 ইয়াৰ পিছত তোমালোকে কি পাবা চোৱা 83 পালো 83 পোৱাৰ পিছত তোমালোকে ইয়াত কি কৰিবা আকৌ 83 টো ইয়াত বিয়োগ কৰি দিবা বিয়োগ কৰিলে তোমালোকৰ 16 ওলাব গতিকে তোমালোকে উত্তৰটো লিখিব পাৰিবা এই 83 টো আৰু 16 টো লিখি দিবা ইয়াৰ উত্তৰ তোমালোকৰ হৈ গ'ল গতিকে তোমালোকে এই দৰে লিখিব পাৰিবা এতিয়া তোমালোকে কি কৰিবা চোৱা এতিয়া তোমালোকে 9 নম্বৰটো চোৱা এটা বৰ্গৰ বাহুৰ দিশ তোমালোকৰ 9 সেন্টিমিটাৰ বৰ্গটোৰ পৰিসীমা ওলোৱা গতিকে তোমালোকে লিখিবা দিয়া আছে ইয়াত লিখি দিছোঁ চোৱা দিয়া আছে বাহুৰ দিশ তোমালোকৰ 9 সেন্টিমিটাৰ আৰু বৰ্গটোৰ পৰিসীমা তোমালোকৰ দিছে 4 পূৰণ এটা বাহুৰ দিশ গতিকে 4 পূৰণ এটা বাহুৰ দিশ গতিকে তোমালোকে লিখিবা 36 সেন্টিমিটাৰ কি দিবা তোমালোকে 36 সেন্টিমিটাৰ 4 × 4 = 36 হ'ব ইয়াৰ পিছত তোমালোকে লিখিবা কি সৰল কৰা এই অংকটো ভালদৰে মন কৰিবা তোমালোকৰ খুবেই পৰীক্ষাত আহি থাকে বাৰে বাৰে কৈছোঁ তোমালোকে কি কৰিবা প্ৰথমতে এনেকৈ ধৰণৰ অংক থাকিলে তোমালোকে প্ৰথমতে হৰণৰ কাম কৰিবা আৰু যদি হৰণৰ আগত পূৰণ থাকে তেতিয়া পূৰণৰ কাম কৰিবা গতিকে ইয়াত যেহেতু আমাৰ হৰণৰ আগত পূৰণ নাই গতিকে আমি ইয়াত হৰণৰ কাম কৰিব পাৰিম গতিকে 3 ৰে যদি হৰণ কৰোঁ কি হ'ব 15 ইয়াত পূৰণ 12 লিখিলোঁ আৰু হৰণ চিন দিলোঁ 9 আৰু 3 পূৰণ 7 আৰু 6 পূৰণ 3 যেনেকৈ আছে এনেকৈ নমাই দিলোঁ এতিয়া চোৱা হৰণৰ আগত যদি পূৰণ চিন থাকে তেতিয়া পূৰণৰ কাম আগত কৰিম গতিকে পূৰণৰ কাম আগতে কৰিম গতিকে 15 আৰু 12 পূৰণ কৰিলে তোমালোকৰ 180 হ'ব আৰু হৰণ তোমালোকৰ 9 দিবা আৰু যেহেতু এইটো তোমালোকৰ সেপাৰেটকৈ আছে গতিকে তোমালোকে পূৰণ কৰি দিব পাৰিবা 7 × 3 = 21 আৰু 6 × 3 = 18 এতিয়া 9 ৰে আমি কাক পূৰণ কৰিম হৰণ কৰিম 180 হৰণ কৰিলে 20 বাৰ যাব আৰু এইটো থাকিলে তোমালোকৰ 21 আৰু এফালে থাকিলে তোমালোকৰ 18 এতিয়া 20 আৰু 21 যদি তোমালোকে যোগ কৰা তোমালোকৰ হ'ব 41 আৰু 41ৰ পৰা তোমালোকে 18 বিয়োগ কৰিলে তোমালোকৰ হাতত থাকিব 23 ইয়াৰ পিছত নেক্সট আকৌ দিছে তোমালোকৰ বন্ধনী লগা অংক দিলে তোমালোকৰ মত ৰাখিবা এটুক তোমালোকে কয় তৃতীয় বন্ধনী এটুক দ্বিতীয় আৰু এটুক প্ৰথম আৰু এটুক তোমালোকৰ কয় দীৰ্ঘ মাত্ৰা গতিকে দীৰ্ঘ মাত্ৰাৰ আগত কাম কৰিব লাগে গতিকে দীৰ্ঘ মাত্ৰাৰ কাম কৰিলে তোমালোকৰ কি হ'ব যিদৰে লিখা আছে 24 হৰণ তৃতীয় বন্ধনী 7 যোগ দ্বিতীয় বন্ধনী হৰণ 6 এটু প্ৰথম বন্ধনী আৰু 6 দিলো আৰু ইয়াৰ পৰা বিয়োগ কৰিলে আমি 2 পালো এইবাৰ আমাৰ দীৰ্ঘ মাত্ৰাৰ কাম হৈ গ'ল গতিকে এইবাৰ আমাৰ প্ৰথম বন্ধনী কাম হ'ব গতিকে আকৌ লিখিম 24 হৰণ 7 তৃতীয় বন্ধনী দিলোঁ তৃতীয় বন্ধনী দি 7 দিলোঁ আৰু দ্বিতীয় বন্ধনী আমি কি লিখিলোঁ 20
আৰু এইটো বিয়োগ কৰিলোঁ প্ৰথম বন্ধনীটো আমাৰ 4 গ'লে 4 এবাৰ আমি দ্বিতীয় বন্ধনীৰ কাম আগত কৰিম দ্বিতীয় বন্ধনী কেনে কৰিম ইয়াত 24 হৰণ 7 আৰু এই দুটা তোমালোকে হৰণ কৰি চাবা 4 যদি আমি 20 হৰণ কৰোঁ 5 বাৰ যাব এইবাৰ আমি শেষৰ বন্ধনী তৃতীয় বন্ধনীৰ কাম কৰিম তৃতীয় বন্ধনী আমাৰ 7 আৰু 5 যোগ কৰিম 7 আৰু 5 যোগ কৰিলে আমাৰ থাকিব 12 আৰু 12 আমি যেতিয়া হৰণ কৰিম 2 বাৰ যাব গতিকে তোমালোকৰ উত্তৰ হ'ব 2 হ'ব গতিকে তোমালোকে নিশ্চয় বুজি পাইছা বুজি নাপালে তোমালোকে মোক কমেন্টত জনাবা তেতিয়া মই তোমালোকক সহায় কৰিব চেষ্টা কৰিম বা তোমালোকে মোক ফোন যোগেও সুধিব পাৰিবা ইয়াৰ পিছত ইয়াত দি আছে তোমালোকৰ খৰকৈ যোগ কৰা 25 যোগ 26 যোগ 27 যোগ 28 যোগ 29 যেহেতু তোমালোকে ক্ৰমিক সংখ্যা হয় একাধিক ক্ৰমে তোমালোকৰ সংখ্যাবিলাক আছে গতিকে তোমালোকে এইদৰে যোগ পাতি ল'বা তাৰ পিছত কি কৰিবা তোমালোকে 25 আৰু কি কৰিবা 29 টো যোগ কৰিবা 25 আৰু 29 যোগ কৰিবা আৰু এই কেইটা সংখ্যা আছে চাবা 1 2 3 4 5 গতিকে এই 5 টো তোমালোকে 2 ৰে হৰণ কৰিবা 5 টো মই তোমালোকে ইংৰাজীত লিখি দিলো গতিকে তোমালোকে কি কৰিবা অসমীয়াত লিখি ল'বা ইংৰাজী আখৰত লিখি পালো মই গতিকে তোমালোকে কি কৰিবা 5 লিখি ল'বা ইয়াতো 5 লিখি ল'বা এইবাৰ আমি কি কৰিম চোৱা এই 54টোক আমি 2 ৰে হৰণ কৰিলো কেইবাৰ গ'ল 27 বাৰ মই হৰণ কৰি দেখুৱাই দিছো তোমালোকে এবাৰ ভালকৈ চাই ল'বা 27 বাৰ গ'ল এই 27 আৰু 5 পূৰণ কৰিলো পূৰণটো তোমালোকক মই কৰাই দিছো ইয়াত ভালদৰে চাই লোৱা পূৰণটো কৰাই দিছো গতিকে তোমালোকে পালা কিমান 135 গতিকে আনসাৰ তোমালোকে লিখিবা 135 উত্তৰ লিখিবা ইয়াৰ পিছত খৰকৈ বিয়োগ কৰা মানে কি 1 ৰ পৰা তোমালোকক 47 বিয়োগ কৰিব কৈছে 1 ৰ পৰা 47 বিয়োগ কৰিব খৰকৈ আমি নোৱাৰো গতিকে আমি এটা কাম কৰিম 100 বিয়োগ 47 আৰু 1 ৰ লগত আমি কি কৰিম যেহেতু 47 টো তোমালোকৰ এটা গোটা সংখ্যা নহয় গতিকে আমি গোটা সংখ্যা বনাবলৈ হলে আমি কি কৰিম 3 এটা যোগ কৰিম 3 যোগ কৰিলে 50 হ'ব ঠিক তেনেকৈ ইয়াত এটা 3 বঢ়াই দিব লাগিব কাৰণ 103 103 ৰ পৰা 50 বিয়োগ কৰি তোমালোকৰ কিমান হয় 53 থাকে গতিকে তোমালোকে বিয়োগ কৰি চাই তোমালোকে উত্তৰ লিখিব পাৰিবা ইয়াৰ উত্তৰ হ'ব 53 ইয়াৰ পিছত তোমালোকৰ সানেকি দুটা সম্পূৰ্ণ কৰা ইয়াত তোমালোকৰ দিয়া আছে ভালকৈ মন কৰা ইয়াত দিয়া আছে তোমালোকৰ এ ক দিয়া আছে বি খ চি গ ইয়াত তোমালোকৰ হ'ব ডি ঘ ইয়াত হ'ব তোমালোকৰ ই ঙ আৰু ইয়াত তোমালোকৰ হ'ব এফ প্ৰথম ছ গতিকে তোমালোকে দেখিছা উত্তৰকেইটা মই লিখি দিছো ইয়াৰ পিছত নেক্সট তোমালোকে চাবা ইয়াত দিছে তোমালোকৰ 37 পূৰণ 3 তোমালোকৰ 111 ওলাইছে 37 ৰ লগত যদি 6 পূৰণ কৰো তেতিয়া 222 ওলাইছে 37 ৰ লগত যদি 9 পূৰণ কৰো মানে ইয়াত 3 বঢ়াই দিছে 9 পূৰণ কৰিলে তোমালোকৰ 333 ওলাব আৰু 37 ৰ লগত যদি 12 পূৰণ কৰো তেতিয়া তোমালোকৰ ওলাব 444 ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো মন কৰা নিভাই ককাকৰ লগত বজাৰলৈ গৈ 240 টকাৰ মাছ আৰু 70 টকাৰ কমলা 50 টকাৰ গাখীৰ আৰু 200 টকাৰ পৰ্দাৰ কাপোৰ কিনিলে নিভাই মুঠতে কিমান টকা খৰচ কৰিলে তোমালোকে লিখিবা তেওঁ কি কৰিছে মাছ কিনিলে কিমান 240 টকা কমলা কিনে তোমালোকৰ 70 টকা গাখীৰ কিনে 50 টকা আৰু পৰ্দাৰ কাপোৰ কিনে 200 টকা এই গোটেইখিনি যোগ কৰিবা মই যোগ কিদৰে কৰিছো তোমালোকে ভালদৰে চাই ল'বা তোমালোকৰ 560 টকা হ'ব গতিকে এইটো নিশ্চয় গম পালা ইয়াৰ পিছত হেক প্ৰশ্ন তোমালোকৰ এখন নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ 35 গৰাকী ছাত্ৰ-ছাত্ৰী কোনে কি খেল ভাল পায় তলত উল্লেখ কৰা হ'ল ফুটবলৰ বাবে তোমালোকৰ এফ লিখিবলৈ কৈছে আৰু ক্ৰিকেটৰ বাবে তোমালোকক সি লিখিবলৈ কৈছে বেডমিণ্টনৰ কাৰণে তোমালোকে বি আৰু ভলিবলৰ কাৰণে ভি আৰু টেবুল টেনিছৰ কাৰণে তোমালোকে টি লিখিবা প্ৰতীক ব্যৱহাৰ কৰা হৈছে এতিয়া তোমালোকে ইয়াত এখন তালিকা দিছে তোমালোকৰ ইয়াত লিখা আছে ওপৰৰ তথ্যৰ ভিত্তিত মানে ডাক চিহ্ন এখন তালিকা প্ৰস্তুত কৰা তোমালোকে লিখিবা প্ৰথমতে এনেকুৱা এটা ঘৰ বনাই ল'বা খেলৰ নাম ডাক চিহ্ন আৰু বাৰংবাৰতা ইয়াত খেলৰ নাম লিখিলো এফ সি বি ভি আৰু টি এফ মানে আছে ফুটবল সি মানে আছে ক্ৰিকেট বি মানে আছে বেডমিণ্টন আৰু ভি মানে আছে ভলিবল আৰু টি মানে আছে টেবুল টেনিছ গতিকে তোমালোকে চাবা ইয়াত ডাক চিহ্নত এফ কেইটা পাইছা তোমালোকে হিচাপ কৰি চাবা ইয়াত এফ মই পাইছো তোমালোকৰ ইয়াত 9টা গতিকে তোমালোকে কি কৰিবা ইয়াত ডাক চিহ্ন দিবা 1 2 3 4 আৰু কাটি দিবা নেকি 5 হৈ যাব 1 2 3 4 গতিকে 5 4 9 হৈ গ'ল ইয়াতো 9টা পাইছিলো গতিকে আমি 1 2 3 4 আৰু কাটি দিলো 5 আৰু এফালে থাকিলে তোমাৰ 4 9টা ইয়াত 5টা পালো গতিকে 1 2 3 4 আৰু কাটি দিলো এটা 5 হলে কাটি দিবা তেতিয়া তোমালোকে হিচাপ কৰিবলৈ সুবিধা হয় বা এইদৰে কৰিব লাগে তোমালোকে নিশ্চয় গম পাইছা কিদৰে মই কৰিছো ইয়াৰ ভলিবলতো 5টা আছিল গতিকে আমি 4টা লিখি কাটি দিলো 5টা হৈ গ'ল আৰু টেনিছ বলত তোমালোকৰ আছিল কিমান 7টা গতিকে মই 5টা লিখি কাটিলো আৰু 2টা আছ দিলো গতিকে তোমালোকৰ 7টা হৈ গ'ল এইখিনি আছিল তোমালোকৰ বছৰীয়া পৰীক্ষাৰ প্ৰশ্ন পেপাৰৰ উত্তৰ মই সকলোবিলাক কোৱাই দিলো যদি তোমালোকে এতিয়াও বুজা নাই তেতিয়া তোমালোকে মোক ফোন যোগে সুধিব পাৰিবা মোৰ ফোন নম্বৰটো মই তোমালোকক ইয়াতে লিখি দিছো
তোমালোকে এবাৰ ভালদৰে চাই ল'বা এই ফোনটো তোমালোকে মোক হোৱাটছএপৰ যোগে সুধিব পাৰিবা বা ফোন কৰি সুধিব পাৰিবা ফোন নম্বৰটো এবাৰ লিখি ল'বা তোমালোকে 9365013204 এই নাম্বাৰটো তোমালোকে এবাৰ লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা আৰু যদি তোমালোকক ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা বুলি ভাবিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম